হয় নিশ্চিতভাৱে ক'ব লাগিব আচলতে কলাইগাঁও ওদালগুৰি সংযোগী পথত ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে পথ অৱৰোধ কৰা দেখা পোৱা পৰিলক্ষিত হৈছে কেমেৰা পাৰ্চনে দেখুৱাই আছে আচলতে এনেধৰণে এতিয়া ওদালগুৰি কলাইগাঁও সংযোগী পথত ওদালগুৰি জিলাৰ ছাত্ৰ সন্থাৰ লগতে কলাইগাঁও অঞ্চলৰ ছাত্ৰ সন্থাৰ সদস্যসকলে পথ অৱৰোধ কৰা দেখা পোৱা পৰিলক্ষিত হৈছে পোনপটীয়াকৈ ছাত্ৰ সন্থাৰ বিষয়ে মই তেওঁলোকৰ আপোনালোকে দেখিছে যে আমাৰ কলাইগাঁও ওদালগুৰি পথত য'ত আমাৰ ওদালগুৰি কাৰ্যালয় য'ত কলেজ স্কুল জড়িত আজি ছাত্ৰ ছাত্ৰীসকলে পথাৰৰ মাজেৰে যাব লাগে দলং নাই ৰাস্তা নাই মৰিব লগা হ'ল তেওঁলোকে দেখাই থাকে ইলেকশ্যন আহিছে আমি ধিক্কাৰ দিছো কম সময়ৰ ভিতৰত যদি ওদালগুৰি কলাইগাঁও পথ যদি মেৰামতি তেওঁলোকে এচিত থাকিব আমাৰ ৰাইজে ৰাস্তাৰ মাজত থাকিব কম সময়ৰ হয় নিশ্চিতভাৱে ক'ব লাগিব যে এনেধৰণে আচলতে কলাইগাঁও অঞ্চলৰ ওদালগুৰি অঞ্চলৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে কৰিছে তেওঁলোকে পথ অৱৰোধ কৰিছে ৰাজপথ উত্তাল কৰি তোলা দেখা পোৱা পৰিলক্ষিত হৈছে যদিহে কম সময়ৰ ভিতৰত দ্বিতীয় চৰকাৰ বা অসম চৰকাৰৰ যদি এই বিভাগীয় কৰ্তৃপক্ষই যদি এই পথছোৱা তাৎক্ষণিকভাৱে মেৰামতি নকৰে বা পুনৰ নিৰ্মাণ নকৰে তেতিয়াহ'লে ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে আজি বিগত 5 বছৰ ধৰি জৰাজীৰ্ণ অৱস্থা আপোনালোকে জ্ঞাত যে আমাৰ স্কুলীয়া ল'ৰা ছোৱালী টঙলালৈ পঢ়িবলৈ যায় মঙললৈ পঢ়িবলৈ যায় আৰু সৰ্বসাধাৰণ ৰাইজৰ হাহাকাৰ আপোনালোকে এইখন কবিৰালি এখন বজাৰ য'ত নেকি প্ৰতিটো আমি ধৰ্মধৰ্মী লোকে বজাৰখন কৰোঁ সৰ্বসাধাৰণ ৰাইজে তেওঁলোকৰ ঘৰৰ পাচলি বিক্ৰী কৰিবৰ কাৰণে সন্মানীয় বৃদ্ধ মহিলাসকল আছে আমাৰ আই মাতৃসকল আছে কিন্তু যি জৰাজীৰ্ণ অৱস্থা যাৰ কাৰণত ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা আৰু ৰাইজৰ অসুবিধা আমি দাবী কৰি আহিছিলোঁ কিন্তু কোনো কাৰণত গড় কাপ্তানি বিভাগ পৰিমল শুক্লবৈদ্য আৰু আমাৰ প্ৰমোদ বড়ো ভিতৰীয় চৰকাৰৰ কাণসাৰ নাই আমি কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থা ওদালগুৰি জিলা ছাত্ৰ সন্থাই দাবী কৰিছোঁ কম সময়ৰ ভিতৰত এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰিব লাগে আপোনালোকে জ্ঞাত ৰাইজে জ্ঞাত যে এখন আমাৰ কলাগাঁও ওদালগুৰি সংযোগী দলং আছে কিন্তু আজি ৰাইজে পথাৰেৰে অহা যোৱা কৰিব লগা হৈছে ছাত্ৰ ছাত্ৰীসকলে ক্লাছ কৰিব পৰা নাই সময়মতে আজি আমাৰ এই শিক্ষাৰ ক্ষেত্ৰত যাতায়াতৰ ক্ষেত্ৰত বা আমাৰ যি ৰাস্তা পথৰ ক্ষেত্ৰত সদায় হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ঢাক ঢোল কৰিব আহি থাকে আজি ঢাক ঢোল ক'ত আজি আমাৰ BTCৰ বৃহৎ কলাইগাঁও ওদালগুৰি সংযোগী পথটোৱে আজি জৰাজীৰ্ণ অৱস্থা তেওঁলোকে আজি আমাৰ মেইন অফিচ আমাৰ ওদালগুৰিত যাবৰ কাৰণে ৰাস্তা নাই পথাৰৰ মাজেৰে আহিব লাগে গতিকে আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ বিটিআৰ চৰকাৰক ধিক্কাৰ দিছোঁ কম সময়ৰ ভিতৰত এই ৰাস্তাটো মেৰামতি কৰিব লাগে অন্যথা আমি কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থা ওদালগুৰি জিলা ছাত্ৰ সন্থা আৰু বৃহত্তৰ ৰাইজে আকৌ আমি তীব্ৰভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম